নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ অহা ৪৮ ঘণ্টাত অসমৰ বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'ব পাৰে আৰু এই সতৰ্কবাণী দিছে খোদ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ বতৰ বিভাগেও ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে গতিকে অহা ৪৮ ঘণ্টাত অসমৰ বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'ব পাৰে যাৰ বাবে SDRF আৰু NDRFক বিশেষভাৱে সাজু কৰি তোলা হৈছে অহা ৩-৪ দিনলৈ ৰাজ্যৰ হ'ব জটিল পৰিস্থিতি এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সতৰ্কবাণী প্ৰেৰণ কৰিছে ৪৮ ঘণ্টাত বানপানীত ডুবাৰ সম্ভাৱনা আছে অসম অহা ৪৮ ঘণ্টাত বানপানীত ডুব যাব অসম ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰখন সকলো মন্ত্ৰী বিধায়কলৈ বিশেষ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কসকল নিজ নিজ জিলাৰ বান পৰিস্থিতি তদাৰক কৰিব লাগিব মন্ত্ৰীসকলক গৃহ জিলাৰ সৈতে সূক্ষ্মভাৱে বান পৰিস্থিতিৰ সৈতে জড়িত হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সময়তে শেহতীয়া বান পৰিস্থিতি নিৰীক্ষণৰ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ ফালৰ পৰা বিশেষকৈ ধেমাজি লখিমপুৰ গোলাঘাট শিৱসাগৰ বান পৰিস্থিতি ভয়াৱহ হ'ব পাৰে ডিব্ৰুগড়ত জটিল পৰিস্থিতিক লৈ হস্তম হৈ আছে ৰাজ্য চৰকাৰ মন্ত্ৰী ৰঞ্জিত দাস সঞ্জয় কিষাণ পীযুষ হাজৰিকাক বিশেষ দায়িত্ব দিয়া হৈছে এই বানপানীৰ বাবে কেউখন জিলালৈ গৈ বান পৰিস্থিতি বুজ ল'বলৈ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বাধিক লখিমপুৰ ধেমাজি জিলাত বানৰ অধিক ক্ষতি হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে এই মুহূৰ্তত NSPCয়ে পানী এৰাৰ ফলত ২১খন গাঁৱত বিস্তৰ ক্ষতি হৈছে মুখ্যমন্ত্ৰীয়ে সেই কথা স্বীকাৰ কৰিছে ১১,০০০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে সোৱণশিৰি পানীত ২ জুলাইত অনুষ্ঠিত হ'বলগীয়া উপায়ুক্ত সন্মিলন স্থগিত ৰাখিছে ৰাজ্য চৰকাৰে বানপানীৰ কাৰণে প্ৰতিখন জিলাৰ উপায়ুক্তক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে SDRF আৰু NDRF লগতে সেনা বাহিনী হস্তম হোৱাৰ নিৰ্দেশনা দিয়া হৈছে ডিব্ৰুগড় ধেমাজি লখিমপুৰলৈ NDRFৰ বিশেষ দল প্ৰেৰণ কৰা হৈছে অৰুণাচলৰ প্ৰবল বৃষ্টিপাতৰ ফলতে ৰাজ্যত বান ভয়াৱহ হোৱাৰ দিশে আগবাঢ়িছে কাজিৰঙাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ পথ নিৰ্দেশনা নিশাৰ ভাগত পথ চলাচল বন্ধ কৰা হৈছে কাজিৰঙাত ৩০তকৈ অধিক গতিবেগত গাড়ী চলাব নোৱাৰিব চালকে গতিকে অহা ৪৮ ঘণ্টা অসমৰ বাবে অতি স্পৰ্শকাতৰ হৈ পৰিছে বানপানীয়ে অধিক ভয়াৱহ হ'ব পাৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে সংবাদমেল আয়োজন কৰি এই কথা ক'বলগীয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বানপানীক লৈ কিদৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে আমি শুনুৱাইছোঁ আপোনালোকক আৰু যেতিয়াই ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি যায় তেতিয়াই পৰিস্থিতি গম্ভীৰতাৰে লোৱা যায় আৰু পৰিস্থিতি সম্ভালিবৰ বাবে প্ৰচেষ্টা চলোৱা যায় অহা কিছুদিনৰ বাবেও আমাৰ যেটো বজাৰত বতৰ বিজ্ঞান সংস্থা আছে তেওঁলোকে নলবাৰী কাৰ্বি আলং ডিমা হাছাও আৰু তিনিচুকীয়া ইয়াৰ উপৰিও আংশিকভাৱে ধুবুৰী গোৱালপাৰা বঙাইগাঁও গোলাঘাট বিশ্বনাথ তিনিচুকীয়া আৰু ডিমা হাছাও জিলাত বৰষুণৰ প্ৰবল বৰষুণৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে ইয়াৰ পৰা এইটো কথা আমি অনুভৱ কৰিব পাৰো যে অহা ৩-৪ দিন ৰাজ্যখনৰ বাবে এটা ক্ৰিটিকেল সময় হ'ব য'ত নেকি আমি বান পৰিস্থিতি অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰি থাকিব লাগিব আৰু য'তেই মানুহ বিপদৰ সন্মুখীন হয় তাতে আমি মানুহক সহায় কৰিব লাগিব আজিৰ মুহূৰ্তলৈকে অসমত ১৪খন জিলা আৰু ৪১টা ৰেভিনিউ চাৰ্কেল 14 ডিষ্ট্ৰিক্ট আৰু 41 ৰেভিনিউ চাৰ্কেল বানপানীত নিমগ্ন হৈছে আৰু এই গোটেই অঞ্চলটো যদি আমি গাঁৱলৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে 698খন গাঁও ইতিমধ্যে
প্লাবিত হৈছে ইয়াত বৰাক উপত্যকাও ইনভলভ হৈ আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুইটা ধৰি আৰু 2,70,628টা পৰিয়াল বা পপুলেশ্যন সংখ্যক ৰাইজ এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে যোৱাকালি ধেমাজিত দুজন বেসিক্যালি মাক আৰু জীয়েক কন্যা আৰু মাতৃ দুগৰাকীৰ মৃত্যু হৈছে আৰু এইটো আমি প্ৰথম সেকেন্ড ওয়েভ অফ ফ্লাড বুলি ক'ব পাৰো সোৱণশিৰি নদীত দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ পানী 2011 আৰু 2017 এই দুইটা সনত আটাইতকৈ বেছি বানপানী হৈছিল সোৱণশিৰি পানীৰ কাৰণে এই দুইটাৰ যেটো লেভেল আছিল ফ্লাড লেভেল আছিল 2011 আৰু 2017 দুইটাই অতিক্ৰম কৰিছে আৰু সেই কাৰণে NHPC ডাম কৰ্তৃপক্ষই আজি যোৱাকালি সন্ধিয়াই 409 কিউমেক বুলি ক'ব এইটো কিউমেক হ'ব না কিউবিক মিটাৰ বেসিক্যালি 409 কিউবিক মিটাৰ পানী তেখেতসকলে এৰি দিছে আৰু তাৰ ফলত উত্তৰ লখিমপুৰ জিলাত 21খন গাঁৱৰ 11,000 পৰিয়ালে তেওঁলোকে প্লাবিত হ'বলগীয়া হৈছে আজিও তেওঁলোকে অলপ আগলৈকে দিয়া ৰিপৰ্ট মতে তেওঁলোকৰ ডেমত যেটো পানী বৰ্তমানো তেওঁলোকৰ ডেমত পানী সোমাই আছে কিন্তু এতিয়ালৈকে নতুন ডিসচাৰ্জ তেওঁলোকে কৰা নাই আৰু বৰ্তমান তেওঁলোকৰ ৰিজাৰ্ভিয়ৰতে পানী ৰাখি থাকিব পৰা অৱস্থাত আছে বুলি তেওঁলোকে কৈছে অৰ্থাৎ আজি সেকেন্ড ডিসচাৰ্জ হোৱা নাই বৰ্তমানলৈকে যোৱা গধূলিয়ে হোৱা ডিসচাৰ্জটোৱে আমি পৰিলক্ষিত হৈছে কাজিৰঙাটো বানপানী কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে আৰু কাজিৰঙাত আমাৰ যি ক্যাম্প আছে বেসিক্যালি ফৰেষ্টৰ বন পৰীক্ষণ চকী বা আমাৰ যিবিলাক ফৰেষ্টৰ চকী আছে ইয়াত আমাৰ 233 ফৰেষ্ট চেকপোষ্ট থাকে ভিতৰত তেওঁলোকে ডিউটি কৰে তাৰে 95 ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানীত প্লাবিত হৈছে ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ পাৰে ওপৰেদি বৈ থকা বাবে ডিব্ৰুগড়ত যি পানী সোমাই আছে তাক আমি মেচিন লগাই ব্ৰহ্মপুত্ৰলৈকে পঠিয়াব পৰা নাই কাৰণ ডিব্ৰুগড় টাউনতকৈ ওয়াটাৰ লেভেল ব্ৰহ্মপুত্ৰত ওপৰত আছে কেতিয়াবা আপোনালোকে গুৱাহাটীত বহি আমি যেটো ধাৰণা কৰিব পাৰো যে আমি গুৱাহাটীৰ পানী পাম্পেদি ব্ৰহ্মপুত্ৰত পেলাই দিওঁ কিন্তু ব্ৰহ্মপুত্ৰ যদি গুৱাহাটীৰ পানীতকৈ ওপৰেদি যায় তেতিয়াহলে আমি পেলাব তালৈকে পানী ডাইভাৰ্ট কৰিব নোৱাৰা হওঁ একেই ডিব্ৰুগড়তো বৰ্তমান প্ৰশাসনৰ সন্মুখত জটিল সমস্যাটো হৈছে যে আমি চহৰৰ পানীখিনি আমি ব্ৰহ্মপুত্ৰলৈকে পঠিয়াই দিব পৰা নাই ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেদি বৈ থকা বাবে তাৰ ফলত ডিব্ৰুগড়ৰ ৰাইজে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে কাজিৰঙাত আজিৰ পৰা আমি ভেহিকুলাৰ ট্ৰেফিকৰ মুভমেন্টত ৰেষ্ট্ৰিকশন আনিছো আজিও এটা পহু আক্ৰমণত আঘাত পাইছে যানবাহনৰ আক্ৰমণত সেই কাৰণে আমি ট্ৰাকস কমপ্লিটলি বন্ধ কৰিছো তেওঁলোকে নৰ্থ অসমেদি তেওঁলোকে ডিব্ৰুগড়ত সোমাব আৰু পাৰ্সনেল যিবিলাক ভেহিকুল আছে বা নাইট সুপাৰ আছে তেওঁলোকক প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে পুলিচে এস্কৰ্ট কৰি লৈ যাব যাতে 30 স্পীড মিটাৰটো মেইনটেইন কৰিব পৰা যায় আমি নাইট সুপাৰ আৰু পাৰ্সনেল ভেহিকুলটো
আমি বন্ধ কৰি দিয়া নাই, কাৰণ মানুহ গহপুৰ বা বিপুৰী আদি ঘূৰি যাবৰ কাৰণে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব। কিন্তু তেওঁলোকক আমি আধা ঘণ্টাৰ মূৰে মূৰে এটা পাইলট এস্কৰ্ট কৰি 30 মিটাৰতকৈ যাতে বেছি স্পীডত নাথাকে সেই ধৰণে আমি তেওঁলোকক লৈ যাম। আপোনালোকে জানে যে অহা কালিৰ পৰা লখিমপুৰত আমাৰ দুদিনীয়াকৈ জিলা উপায়ুক্তৰ সন্মিলন হ'বলগীয়া আছিলে, কিন্তু ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তসকলৰ উপস্থিতি জিলা সদৰসমূহত অতিকে প্ৰয়োজন। সেইকাৰণে আমি এই জিলা উপায়ুক্তৰ সন্মিলন সাময়িকভাৱে স্থগিত কৰি জিলা উপায়ুক্তসকলক নিজ নিজ জিলাত বান পৰিস্থিতি তদাৰক কৰিবলৈ আমি নিৰ্দেশ দিছোঁ। আমাৰ মন্ত্ৰী ৰঞ্জিত দাস, পীযুষ হাজৰিকা, সঞ্জয় কিষাণ অৰ্থাৎ নৰ্থ লখিমপুৰ আৰু ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, গোলাঘাট এই প্লাবিত অঞ্চলকেইটাক মন্ত্ৰীসকলক ভ্ৰমণ কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত দাস ডিব্ৰুগড়ত আছে, সঞ্জয় কিষাণ ধেমাজিত আছে, পীযুষ হাজৰিকাও গোলাঘাট জিলাত আজি বান পৰিস্থিতি তদাৰক কৰি আছে। মই আমাৰ মন্ত্ৰী আৰু বিধায়কসকলক অনুৰোধ কৰিম যাতে বিধায়কসকলে নিজৰ সমষ্টিত এই সময়ছোৱাত আৰ্তজনৰ লগত থিয় হৈ থাকে আৰু মন্ত্ৰীসকলে নিজৰ গৃহ জিলা আৰু গাৰ্জেন জিলা এই দুয়োটাৰ মাজত তেওঁলোকে যাতে সময় ভাগ বতৰা কৰি লয়। অহা বুধবাৰে আমি কেবিনেটৰ বৈঠক দিছোঁ আৰু কেবিনেটৰ বৈঠকত আমি ডিটেইলছ কথা পাতিম যে মানুহক আমি কি ধৰণে সহায় কৰিব পাৰোঁ। কিন্তু এই পৰিৱেশৰ মাজতো এটা সকাহ দিবলগীয়া খবৰ যে মথাউৰি বোকাখাটটোক বাদ দি এতিয়ালৈকে এই ছেকেণ্ড ৱেভ অফ ফ্লাডত এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই বা ব্ৰিজ হোৱা নাই। কিন্তু ব্ৰহ্মপুত্ৰৰ পানী যিহেতু আটাইকেইখন জিলাতে বিপদ সীমাৰ ওপৰত আছে আৰু পানী লাহে লাহে উজনিৰ পৰা নামনি অসমলৈকে বৈ আহিব, গতিকে মই ধাৰণা কৰোঁ যে অহা 48 ঘণ্টাত সমগ্ৰ ৰাজ্যখনে, এতিয়া যিটো মই 41টা ৰেভিনিউ চাৰ্কল ক'লোঁ, সমগ্ৰ ৰাজ্যখনেই বানপানীৰ গ্ৰাসত পৰিব বুলি আমি আশংকা কৰিব পাৰোঁ। যদি নামনি অসমত বৰষুণ কমে আৰু উজনি আৰু অৰুণাচলতো যদি বৰষুণ কমে তেতিয়াহ'লে আমি কিছু সকাহ পাম। এইবাৰৰ বানপানীৰ মূল কাৰণটোৱে হৈছে যে অৰুণাচল প্ৰদেশত হোৱা ৰেইনফল। পাছিঘাট অঞ্চলত যোৱা কেইবাদিনৰ পৰাও নিৰবিচ্ছিন্নভাৱে বৰষুণ হৈ আছে। ব্ৰহ্মপুত্ৰলৈকে গোটেই পানীবোৰ অৰুণাচলৰ পৰা স্বাভাৱিকভাৱে তাত বৰষুণ হ'লে ভিতৰলৈকে আহে আৰু তাৰ লগতে উজনি অসমৰ জিলাসমূহতো হৈ থকা বৰষুণৰ বাবে বান পৰিস্থিতি জটিল হৈ পৰিছে।